আমি যিমান দূৰ গম পালোঁ আপোনালোকৰ LP UPৰ কাৰণে যিটো ৱেবছাইট ক্ৰিয়েট কৰা হয় সেই ৱেবছাইটটো ইতিমধ্যে ক্ৰিয়েট হৈছে আৰু যোৱা বছৰ যিটো ৱেবছাইট সেই ৱেবছাইটতকৈ এইবাৰ যিটো ৱেবছাইট সেই ৱেবছাইটটো যথেষ্ট উন্নত কৰিছে বুলি আমি গম পাইছোঁ। বিশেষকৈ টেকন'লজিৰ ক্ষেত্ৰত আপোনালোকে হয়তো জানেই যে প্ৰত্যেকবাৰে চেঞ্জ হৈ থাকে আৰু এইবাৰ ভাল এটা ৱেবছাইট ক্ৰিয়েট কৰিছে যিটো ৱেবছাইটৰ জৰিয়তে নেকি আপুনি কোনো ভুল তথ্য দিব নোৱাৰিব বা আপুনি বিজ্ঞাপনত যিকেইটা কথা লেখা আছে সেই কথাকেইটা আপুনি আখৰে আখৰে পালন কৰিব লাগিব। যদিহে আপুনি পালন নকৰে তেনেহ'লে আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো কেঞ্চেল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু আপুনি এই ভুলটো নকৰাই ভাল। যিটো নেকি বিজ্ঞাপনত লিখি থোৱা আছে। আজি মই আপোনালোকৰ সকলোৰে সুবিধাৰ কাৰণে এনেকুৱা কেইটামান নতুন কথা চেঞ্জ কৰিছে DWয়ে, যিকেইটা কথা যোৱাবাৰ যদিও আছিলে ষ্ট্ৰিক্টলি পালন কৰা নাছিলে, কিন্তু এইবাৰ সম্পূৰ্ণ ষ্ট্ৰিক্টলি পালন কৰা হ'ব বুলি আমি খবৰ পাইছোঁ। সেইকাৰণে মই আপোনালোকক সজাগতা বা আগতীয়াকৈ জনাই দিব বিচাৰিছোঁ যে যদি আপুনি বিজ্ঞাপনত দিয়া কথাকেইটাৰ এগেইনষ্টত কাম কৰে তেতিয়াহ'লে আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ কেঞ্চেল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সেইকাৰণে ভিডিঅ'টো একেবাৰে পইণ্ট টু পইণ্ট চাই যাওক, গোটেইকেইটা কথা আপুনি চাই যাওক, লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু গোটেইখিনি কথা আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ আৰু এই ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব আপোনালোকক মনৰ কিছুমান ক্লিয়াৰিফিকেশ্যন আপোনালোকক শেষ কৰিব, আপোনালোকক নাইকিয়া কৰিব। গতিকে একেবাৰে শেষলৈকে চাই থাকক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ বিশেষকৈ মাৰ্কছসমূহ আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আমি মাৰ্কছ ছাৰ্ভে কৰি আছোঁ, অতি সোনকালে কাট-অফৰ ভিডিঅ'সমূহ পাব আপোনালোকে, কাৰণ আপোনালোকে বহুত বেছি ৰিকুৱেষ্ট কৰিছে LP UP বৰাক ভেলী কাট-অফ লাগে বুলি। আমি ক্ৰিয়েট কৰি আছোঁ, আপোনালোকে অতি সোনকালে আপোনালোকে কাট-অফৰ ভিডিঅ'সমূহ পাব। বহুত এনালাইচিছ কৰি 5 বছৰ আগৰ পৰা যিবোৰ আমি এনালাইচিছ কৰি আহিছোঁ সেই এনালাইচিছৰ ওপৰত বেছ কৰি আমি দিম, কাৰণ আমি বহুত বেছি এনালাইচিছ কৰিহে আপোনালোকক কাট-অফৰ ভিডিঅ' প্ৰভাইড কৰিম। সেইকাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। এইবাৰ বিজ্ঞাপনত নতুন কথাৰ লগতে কেইটামান মই আপোনালোকক পইণ্ট ক'ম, যিকেইটা পইণ্টৰ কাৰণে কাট-অফ কমাৰ বহুত বেছি সম্ভাৱনা আছে আৰু আপোনালোকে মনত আশা পুহি ৰাখিব পাৰে আপোনাৰ কম বেছি নম্বৰ থকা এইবাৰ সকলোৱে চাকৰি এটা পোৱাৰ যথেষ্টখিনি চান্স আছে। আৰু এই কথাখিনি জনাৰ পিছত আপোনালোকৰ মনটো আৰু বেছি ভাল লাগিব। একেবাৰে শেষলৈকে চাই থাকক। যে নিউ চিটেট বহুতে সুধি আছে নিউ চিটেট আহিবনে নাহে। আমি যিমান দূৰ গম পাওঁ বা যোৱা বছৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে নিউ চিটেট নহাৰ বহুত বেছি সম্ভাৱনা আছে, মানে নহাৰ সম্ভাৱনা আছে, বহুত বেছি এটা নহাৰ সম্ভাৱনা আছে। এইকাৰণে কৈছোঁ যে এইবাৰ এমাহ সময় দিছে এপ্লাই কৰিবৰ কাৰণে আৰু যোৱাবাৰ সময় দিছিলে মাত্ৰ 12 দিন এপ্লাই কৰিবলৈ দি তেওঁলোকে এসপ্তাহ বঢ়াই দিছিলে, কিন্তু এইবাৰ এমাহ সম্পূৰ্ণ সময় দিছে। গতিকে চিটেট নতুনকৈ নাহে, নহাৰ সম্ভাৱনা বহুত বেছি আছে। আৰু যদিহে এসপ্তাহ এইবাৰো এক্সটেণ্ড কৰি দিয়ে ডেটটো, তেতিয়া হ'ব ফেব্ৰুৱাৰী 9 তাৰিখ আৰু ফেব্ৰুৱাৰী 9 তাৰিখৰ আগত আপোনালোকৰ এনচাৰ কে নাহে, ৰিজাল্ট নাহে। ফেব্ৰুৱাৰী 22 তাৰিখ মানে এনচাৰ কে তথা যিখন মাৰ্কশ্বিট আহিব আৰু সেই মাৰ্কশ্বিটখনে এপ্লাই কৰিব পাৰে, কিন্তু যদিহে এসপ্তাহ বঢ়াই দিয়ে ফেব্ৰুৱাৰী 10 তাৰিখলৈকে, 10 তাৰিখৰ পাছত হয়তো আৰু বঢ়াই নিদিব। গতিকে নিউ চিটেট অহাৰ সম্ভাৱনা বহুত বেছি নাই। আৰু ইন ছাৰ্ভিচ টিচাৰ এবাৰ যিসকলে কৰি আছে হোম ডিষ্ট্ৰিক্টত পোৱা আশাৰ কাৰণে তেওঁলোকে পুনৰ এবাৰ এপ্লাই কৰিব বিচাৰিব, কিন্তু আপোনালোকে এপ্লাই নকৰাই ভাল। আপোনালোকৰ কেঞ্চেলেশ্যন বা আপোনালোকৰ কৰি থকা চাকৰিটোৰ সমস্যা দেখা দিব পাৰে। আমি DWৰ পৰা খবৰ লৈ আমি যিমান দূৰ গম পালোঁ এইবাৰ ৱেবছাইটটো সম্পূৰ্ণ এটা বেলেগকৈ ক্ৰিয়েট কৰা হৈছে, বহুত উন্নত টেকন'লজি খটুৱা হৈছে। আপোনালোকে যদিহে ইন ছাৰ্ভিচ টিচাৰসকলে আমাৰ ভিডিঅ' চাই আছে তেনেহ'লে হোম ডিষ্ট্ৰিক্টৰ পোৱা আশাত আপোনালোকে এপ্লাই নকৰিব। নিশ্চয় আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ পাব বা ছিংগুল ট্ৰেন্সফাৰ পাব। সেইকাৰণে আপুনি বেলেগ এটা পোষ্টত এপ্লাই কৰি বেলেগ এজন নিবনুৱা প্ৰাৰ্থীৰ চাকৰি এটা আপুনি হস্তগত নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু ডাঙৰ কথা এটা হৈছে 3 নম্বৰ পইণ্টত আপোনালোকে দেখিবলৈ পাইছে যে এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ এইটেড চিটেড চাৰ্টিফিকেট। কিছুমানৰ কি হয় যে এইটেডত আছে আপোনাৰ 85, চিটেডত আছে 90 চাৰ্টিফিকেটখনো 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব, এইটেডখনো 3খন চাৰ্টিফিকেট এপ্লাই কৰিব। সেইটো আপোনালোকে ভুলতো নকৰিব এইবাৰ। যোৱাবাৰ যদিও কৰিছিলে আৰু বহুতৰ কেঞ্চেল হৈছে, কিন্তু এইবাৰ আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। যদি আপোনাৰ এটা ভাল মাৰ্কছ আছে আপুনি নিশ্চয় চাকৰি এটা পাব, কাৰণ এইবাৰ কম বেছি পৰিমাণে বহুতে চাকৰি পাব সেইকাৰণে আপোনালোকক মাৰ্কছটো জনাবলৈ একেবাৰে নাপাহৰিব। কাট-অফৰ আপোনালোকৰ এটা ভাল মাৰ্কছ যদি আছে তেনেহ'লে চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে এখন চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰক যিখন চাৰ্টিফিকেটত আপোনালোকৰ মাৰ্কছটো বেছিকৈ আছে। নেক্সট এটা পইণ্ট আহিলে যে এইবাৰ তাতকৈ এটা ডাঙৰ সমস্যা দেখা দিছে যে HSত ফিক্স এটা মাৰ্কছ ধৰি দিছে 50%। আগৰ কেইবাৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনত মাৰ্কছৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দেখা গৈছিলে। OBC ক্ষেত্ৰত 5% বা ST SC OBC ক্ষেত্ৰত 5% ৰিলেক্সেশ্যন তথা 45 মাৰ্কছ ধৰিছিলে, কিন্তু এইবাৰ
যিটো এডভাৰ্টাইজমেণ্ট সেই এডভাৰ্টাইজমেণ্টত এই মাৰ্কছটো ৰিলেক্সেশ্যন কৰা আমি দেখা পোৱা নাই। এইজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন কৰিছে কিন্তু মাৰ্কছৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন কৰা নাই। বেকআপ ভেকেঞ্চিখন যেতিয়া আহিব তেতিয়া হয়তো ৰিলেক্সেশ্যনৰ কথা উল্লেখ থাকিব পাৰে বা নহ'ব পাৰে সেইটো, গতিকে আপোনালোকে ভাবি নল'ব যে আহিব বুলি। কিন্তু এতিয়ালৈকে বিজ্ঞাপনখনত কিন্তু আপোনাৰ মাৰ্কছৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিয়া নাই। গতিকে যদিহে আপোনাৰ 50% তলত আছে তেতিয়াহ'লে বহুত বেছি সমস্যা দেখা দিব। চাকৰিটা আপুনি লাভ নকৰিবও পাৰে একৰ্ডিং টু এডভাৰ্টাইজমেণ্টৰ মতে। গতিকে যদি 50% তলত আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব জনাব। আপোনালোকে অফিচ ভিজিট কৰি পেলাই আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে কৰোঁ বুলিলে। কিন্তু যদিহে আপোনাৰ 50% আছে এইবাৰ বহুত বেছি সমস্যা দেখা দিব। এই SOSৰ বেটাৰমেণ্টৰ ক্ষেত্ৰত এইবাৰ DWE এটা বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব পাৰোঁ সকলো প্ৰাৰ্থীৰ কাৰণে। কাৰণ বহুত প্ৰাৰ্থী আছে এবাৰ দুবাৰ তিনিবাৰলৈকে তেওঁলোকে বেটাৰমেণ্ট দিয়ে আৰু যিবাৰ নেকি নাম্বাৰ বেছিকৈ পায় 3 নম্বৰ হয়তো এটেমত বেছি নাম্বাৰ পাইছে সেইখন এপ্লাই কৰে যোৱা কিবাৰ। কিন্তু আপুনি এইবাৰ ফাৰ্ষ্ট এটেম্প যিখন আপুনি চাৰ্টিফিকেট কৰিছিলে, কাৰণ সেইটো বস্তু অলৰেডি অফিচত ৰেকৰ্ড আছে ফাৰ্ষ্ট যেতিয়া আপুনি এটেম্প কৰিছিলে। গতিকে সেই ফাৰ্ষ্ট এটেম্প কৰোঁতে আপুনি যিমান নাম্বাৰ পাইছিলে সেই নাম্বাৰটো ইনক্লুড কৰিব ছেম ছাবজেক্টৰ ক্ষেত্ৰত। 3 নম্বৰ বা এপ্লাই কৰোঁতে আপোনাৰ যিটো নাম্বাৰ পাইছিলে সেই নাম্বাৰটো ইনক্লুড নকৰে বুলি বিজ্ঞাপনত এটা স্পষ্টকৈ লিখি দিয়া আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো, আটাইতকৈ বৃহৎ আপোনাৰ সুযোগটো এইটোৱে যে LP কাৰণে যে আপোনালোকৰ BEd সকলে LPত এপ্লাই কৰিব নোৱাৰে। BEd সকলৰ কাৰণে এইবাৰ ME স্কুল বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত এইবাৰ সুযোগ আছে, কিন্তু LPত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু অসমত এই মুহূৰ্তত যিমান LP টেট পাছ কৰা আছে তাৰ আধাতকৈ হয়তো কম বা 30% 40% আপোনালোকে BEd প্ৰাৰ্থী আপুনি পাব যিয়ে নেকি LP টেট পাছ কৰিছিলে। আৰু সেইকাৰণে যদি আপুনি সমূহ টেট পাছ কৰা LP টেট পাছ কৰাৰ পৰা যদি 40% যদি আপুনি কমাই দিয়ে BEdৰ প্ৰাৰ্থীসকল, গতিকে 40% কমি যোৱা মানে বহুত প্ৰাৰ্থী কমি যোৱা, নতুনকৈ বহুত LPত চাকৰি পাবলৈ সক্ষম হ'ব এইবাৰ BEd প্ৰাৰ্থীসকল নথকাৰ কাৰণে। আৰু গম পাই যে আজিৰ পৰা 4 মাহৰ পূৰ্বে এই কথাটো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিলে BEdক LPৰ পৰা আচলতে বাহিৰ কৰিছে বুলি আমি ক'ব পাৰোঁ। গতিকে নতুন LP টেট পাছ কৰাসকল যিসকলৰ নেকি DLED আছে তেওঁলোকৰ কাৰণে এটা বৃহৎ সুযোগ। আৰু এই গোটেইখিনি কথা যেতিয়া নেকি ভালদৰে ক্লিয়াৰ হ'ব বা ভালদৰে পালন কৰা হ'ব, ভালদৰে আপোনালোকে পালন কৰিব। এইবোৰ পালন কৰিলে আপোনালোকৰ যিটো অভাৰলেপিং সমস্যা সেই অভাৰলেপিং সমস্যাটো নহ'ব আৰু এটা পোষ্টত কেইবাজন প্ৰাৰ্থীয়ে ব্লক নকৰিব পোষ্টটো। আৰু এই গোটেইকেইটা কথাৰ কাৰণে এইবাৰ অভাৰলেপিং নহ'ব আৰু সকলোৱে চাকৰি পাব যাৰ নেকি এটা ভাল নাম্বাৰ আছে কম বেছি পৰিমাণে। সেইকাৰণে আপোনালোকে কমেণ্টত আপোনালোকৰ মাৰ্কছটো জনাবলৈ একেবাৰে নাপাহৰিব। আমি অতি সোনকালে কাট অফৰ ভিডিঅ' আমি প্ৰস্তুত কৰি আছোঁ বহুত এনালিচিছ কৰি, কাৰণ বহুত অথেণ্টিক বা যুক্তিযুক্ত সহকাৰে আপোনালোকলৈ আমি কাট অফ ভিডিঅ' আগবঢ়াম। সেইকাৰণে আপোনালোকে এদিন বা দুদিন ৱেইট কৰিব লাগিব। আমাৰ সৈতে কানেক্ট হৈ থাকক। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। লাইক কৰিব আৰু আপোনালোকৰ মতামতসমূহ দিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।